নমস্কাৰ। আপুনি জানেনে, জীৱনটো সকলোৰে বাবে একে নহয়। কোনোবাই অলপ সময়তে সাফল্য পায়, কোনোবাই বছৰ বছৰ ধৰি সংগ্ৰাম কৰিও একো ফল নাপায়। কেতিয়াবা মানুহে নিজকে সোধে, মই কি ভুল কৰিছোঁ? মোৰ ভাগ্যত সুখ নায়েই নেকি? এতিয়া মোৰ জীৱন কলৈ গৈ আছে? জ্যোতিষ বা ৰাশিফল মানে কেৱল ভৱিষ্যত কোৱা নহয়, ই হৈছে সময়ক বুজা, নিজৰ শক্তি দুৰ্বলতা চিনা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰা এক পথ প্ৰদৰ্শক। 2026 চনটো বহু লোকৰ জীৱনত এটা টাৰ্ণিং পইণ্ট হৈ উঠিব। কিছুমানৰ বাবে পৰীক্ষাৰ বছৰ, কিছুমানৰ বাবে পৰিৱৰ্তনৰ বছৰ আৰু কিছুমানৰ বাবে একেবাৰে নতুন জীৱনৰ আৰম্ভণি। এই পূৰ্ণ ৰাশিফলত মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ বাবে কেৰিয়াৰ, মানি, লাভ, মেৰিয়েজ, হেল্থ আৰু উপায়, এই 6টা গুৰুত্বপূৰ্ণ দিশ গভীৰভাৱে ব্যাখ্যা কৰা হৈছে, যাতে আপুনি কেৱল শুনি নাথাকি বুজিও ল'ব পাৰে আৰু নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, টকা পইচা, পঢ়া শুনা, আপোনাৰ স্বাস্থ্য নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 2026 চনৰ পূৰ্ণ ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো আমি আলোচনা কৰিম মেষ ৰাশি। মেষ ৰাশিৰ কেৰিয়াৰৰ ক্ষেত্ৰত 2026 চনটো মেষ ৰাশিৰ বাবে কেনেকুৱা হ'ব সেইটো আপুনি জানি লওক। 2026 চনটো মেষ ৰাশিৰ কৰ্মজীৱনত এক প্ৰকাৰৰ অগ্নিৰ দৰে পৰীক্ষা লৈ আহিব। বহুদিন ধৰি যিমান কষ্ট কৰিছে তাৰ সমান ফল পোৱা নাই বুলি মনত গভীৰ দুখ থাকিব। বছৰৰ আৰম্ভণিতে কাম কৰিলেও স্বীকৃতি কম পোৱা যাব। সহকৰ্মীৰ ঈৰ্ষা, ওপৰৱালাৰ কঠোৰতা আৰু নিজৰ ওপৰত সন্দেহ, এই তিনিওটা একেলগে আহিব। কিন্তু এই সময়খিনিয়ে আপোনাক ভাঙিবলৈ নহয়, শক্তিশালী কৰিবলৈ আহিব। মে' মাহৰ পাছত পৰিস্থিতি লাহে লাহে সলনি হ'ব। নতুন দায়িত্ব, নতুন কামৰ প্ৰস্তাৱ বা নিজা কাম আৰম্ভ কৰাৰ সাহস আহিব। যিসকলে নিজৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই বছৰ স্থায়িত্বৰ বীজ ৰোৱা সময়। এতিয়া আহিছোঁ ধন টকা পইচাৰ ক্ষেত্ৰত 2026 চনটো মেষ ৰাশিৰ বাবে কেনেকুৱা হ'ব। এই বছৰত ধনৰ আগমন আৰু ব্যয় দুয়োটা সমানে চলিব। কেতিয়াবা হঠাৎ ধন আহিব, আকৌ কেতিয়াবা একেবাৰে হাত খালী হোৱা যেন লাগিব। পৰিয়াল, ঋণ, স্বাস্থ্য আৰু অপ্ৰত্যাশিত খৰচে মানসিক চাপ দিব পাৰে। এই বছৰত ভুল মানুহৰ ওপৰত বিশ্বাস কৰিলে ডাঙৰ লোকচান হ'ব পাৰে। কাগজ চুক্তি ভালকৈ পঢ়া অতি জৰুৰী। ডিচেম্বৰ মাহৰ পৰা আৰ্থিক অৱস্থা লাহে লাহে সুস্থিৰ হ'ব আৰু সঞ্চয়ৰ পথ মুকলি হ'ব। এতিয়া আমি কথা পাতিম 2026 চনটো মেষ ৰাশিৰ প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। প্ৰেম জীৱনত এই বছৰ আৱেগ বেছি, কিন্তু স্থিৰতা কম। আপুনি যিমান ভাল পায় সন্মুখৰ মানুহজনে সিমান বুজি নাপাব পাৰে। সন্দেহ, ভুল বুজাবুজি আৰু অহংকাৰৰ বাবে দূৰত্ব আহিব পাৰে। এই বছৰ প্ৰেমত জোৰ নকৰিব। যি থাকে সময়ৰ সৈতে থাকিব, যি যাব লাগে তাক এৰি দিয়াই ভাল। এতিয়া আহিছোঁ 2026 চনটো মেষ ৰাশিৰ বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বিবাহৰ ক্ষেত্ৰত এই বছৰ অলপ বিলম্বৰ যুগ আছে। প্ৰস্তাৱ আহিব কিন্তু একো নহয়, বা কথা আগবাঢ়ি পিছত ভাঙিব পাৰে। এইটো আপোনাৰ দোষ নহয়, সময়ৰ খেল। অক্টোবৰৰ পৰা ডিচেম্বৰলৈ ভাগ্য সহায়ক হ'ব। বিবাহিত জীৱনত খং আৰু শব্দ বেছি হ'লে সম্পৰ্কত ফাট মেলিব পাৰে। এতিয়া 2026 চনটো মেষ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। মূৰৰ বিষ, ব্লাড প্ৰেছাৰ, টেনচন, নিদ্ৰাহীনতা দেখা দিব পাৰে। শাৰীৰিক অসুখতকৈ মানসিক চাপ বেছি হ'ব। ৰাতি দেৰিলৈ জাগি থকা এৰিব লাগিব। নিয়মিত খোজ কঢ়া আৰু সূৰ্যৰ পোহৰ লোৱা লাভদায়ক। উপায় হিচাপে আপুনি কৰিব, মংগলবাৰে হনুমান চালিচা বা বজ্ৰংবাণ পাঠ কৰিব। মচুৰ দাইল বা ৰঙা কাপোৰ দান কৰিব। পিতৃ, গুৰু বা জ্যেষ্ঠ লোকৰ আশীৰ্বাদ ল'ব। খং নিয়ন্ত্ৰণ কৰাটোৱে এই বছৰৰ সৰ্বশ্ৰেষ্ঠ উপায়।
এতিয়া আহিছোঁ দ্বিতীয় ৰাশি অৰ্থাৎ বৃষ ৰাশিলৈ। 2026 বৰ্ষৰ পূৰ্ণ ৰাশিফল বৃষ ৰাশিৰ। 2026 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ফল পোৱা যাব সেইটো আমি আলোচনা কৰিম। কেৰিয়াৰৰ ক্ষেত্ৰত 2026 চনটো বৃষ ৰাশিৰ বাবে ধীৰ কিন্তু শক্তিশালী উন্নতিৰ বছৰ। আপুনি যিমান ধৈৰ্য ধৰি কাম কৰিব সিমানেই ফল পোৱা যাব। আৰম্ভণিতে কামৰ চাপ থাকিব, কিন্তু আপোনাৰ নিষ্ঠাই নজৰ এৰাব নোৱাৰা হ'ব। এপ্ৰিলৰ পাছত প্ৰমোচন, দৰমহা বৃদ্ধি বা নতুন দায়িত্ব আহিব। ব্যৱসায়ীসকলৰ বাবে এই বছৰ লাভৰ পথ খুলিব, বিশেষকৈ ভূমি, ঘৰ, খাদ্য, গহনা, কৃষি বা সৌন্দৰ্য সামগ্ৰীৰ ক্ষেত্ৰত। 2026 চনটো বৃষ ৰাশিৰ বাবে ধন টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? ধনৰ ক্ষেত্ৰত এই বছৰ তুলনামূলকভাৱে শক্তিশালী। নিয়মিত আয়, সঞ্চয় আৰু স্থায়ী সম্পত্তি যোগ আছে, কিন্তু অতি লোভে বিপদ মাতি আনিব পাৰে। সহজ লাভৰ লোভ দেখুৱালে আঁতৰি থাকিব। গহনা বা মাটিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী লাভ হ'ব। এতিয়া 2026 চনটো বৃষ ৰাশিৰ প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আহক জানি লওঁ। প্ৰেম জীৱনত এই বছৰ শান্তি আৰু বিশ্বাস আহিব। যিসকল বহুদিন ধৰি একেলগে আছে তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ হ'ব। নতুন প্ৰেম আৰম্ভ হ'লে সেয়া লাহে লাহে আগবাঢ়িব, কিন্তু মজবুত হ'ব। কথা কম, অনুভৱ বেছি, এই নীতি পালন কৰিব। বিবাহৰ ক্ষেত্ৰত 2026 চনটো বৃষ ৰাশিৰ বাবে কেনেকুৱা হ'ব? বিবাহৰ বাবে এই বছৰ অতি শুভ। পৰিয়ালৰ সহমত, ভাল ঘৰ, ভাল মানুহ পোৱা যোগ আছে। বিবাহিত জীৱনত সুখ, সহযোগিতা আৰু আৰ্থিক স্থিৰতা বৃদ্ধি পাব। সন্তান সুখো সম্ভৱ। এতিয়া 2026 চনটো বৃষ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? ডিঙি, থাইৰয়ড, ওজন বা ব্লাড চুগাৰৰ সমস্যাৰ সম্ভাৱনা। খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজনীয়। নিয়মিত ব্যায়াম আৰু পানী বেছিকৈ খোৱা ভাল। উপায় হিচাপে শুক্ৰবাৰে লক্ষ্মী পূজা বা শ্ৰী সূক্ত পাঠ কৰিব। বগা বস্তু দান কৰিব। কৃপণতা এৰি দান সহায় কৰিলে ভাগ্য বেছি সহায়ক হ'ব। এতিয়া আহিছোঁ শেষ ৰাশি অৰ্থাৎ মিথুন ৰাশিলৈ। 2026 চনটো মিথুন ৰাশিৰ পূৰ্ণ ৰাশিফল কেনেকুৱা হ'ব জানি লওক। 2026 চনটো মিথুন ৰাশিৰ কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ফল পাব জানি লওঁ আহক। এই বছৰটো মিথুন ৰাশিৰ বাবে জীৱন সলনি কৰা বছৰ। আৰম্ভণিতে অলপ বিভ্ৰান্তি থাকিব, কি কৰিম, কোন পথ ল'ম, কিন্তু মাৰ্চৰ পাছত সুযোগ একেলগে আহিব। নতুন কাম, নতুন ক্ষেত্ৰ, নতুন মানুহ। যোগাযোগ, মিডিয়া, শিক্ষা, বিক্ৰী, অভিনয়, কনচালটেন্সি, অনলাইন কামত বিশেষ সফলতা, নাম যশ বৃদ্ধি পাব। 2026 চনটো মিথুন ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? এই বছৰত একাধিক আয়ৰ উৎস হ'ব পাৰে। হঠাৎ ধন লাভ, পুৰণি পাওনা উভতি পোৱা যোগ আছে, কিন্তু খৰচো বেছি হ'ব, বিশেষকৈ ভ্ৰমণ আৰু বিলাসিতা। ধনৰ ব্যৱস্থাপনা শিকাটো এই বছৰৰ ডাঙৰ শিক্ষা। 2026 চনত মিথুন ৰাশিৰ প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা ফল পাব আহক জানি লওঁ। প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। কোনোবাই হঠাৎ আহি মন সলনি কৰি দিব পাৰে। পুৰণি সম্পৰ্ক ভাঙি নতুন আৰম্ভণি হোৱাৰ যোগ আছে। আৱেগত নহয়, বুদ্ধিৰে সিদ্ধান্ত লোৱা অতি প্ৰয়োজনীয়। 2026 চনটো মিথুন ৰাশিৰ বাবে বিবাহৰ ক্ষেত্ৰত কেনেকুৱা ফল পোৱা যাব? বিবাহযোগ্য লোকৰ বাবে 2026 পৰা 2027 অতি শুভ। অলপ দেৰি হ'লেও জীৱনসংগী বুদ্ধিমান আৰু সহায়ক হ'ব। বিবাহিত জীৱনত কথা বতৰা আৰু সময় দিয়া অতি প্ৰয়োজন। 2026 চনটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ফল পোৱা যাব? নাৰ্ভ, নিদ্ৰাহীনতা, মানসিক অস্থিৰতা দেখা দিব পাৰে। মোবাইল স্ক্ৰীন টাইম কমাব লাগিব। ধ্যান, প্ৰাণায়াম আৰু প্ৰকৃতিৰ সৈতে সময় কটোৱা অতি লাভদায়ক। উপায় হিচাপে বুধবাৰে গৰু, কুকুৰ বা চৰাইক খাদ্য খুৱাব। সেউজীয়া কাপোৰ পিন্ধিব বা দান কৰিব। মিছা কথা, চালাকি এৰিলেই ভাগ্য নিজে খুলি যাব। প্ৰিয় দৰ্শক, 2026 চনটো কেৱল এটা বছৰ নহয়, ই বহুজনৰ বাবে পুৰণি অধ্যায় বন্ধ কৰি
নতুন অধ্যায় আৰম্ভ কৰাৰ সুযোগ পাব। এই বছৰত সকলো ইচ্ছা পূৰণ নহ'ব পাৰে, কিন্তু যি হ'ব সেয়া আপোনাক আগবাঢ়িবলৈ শিকাব। মনত ৰাখিব, ভাগ্য সদায় শক্তিশালী মানুহক নহয়, ধৈৰ্য ধৰা মানুহক সহায় কৰে। কেৰিয়াৰ হ'লে ধৈৰ্য, মানি হ'লে শুদ্ধ ব্যৱস্থাপনা, লাভ হ'লে বুজাবুজি, মেৰেজ হ'লে সহনশীলতা, হেল্থ হ'লে আত্মযত্ন। এইকেইটাতেই 2026 চনৰ সাফল্য লুকাই আছে। উপায়বোৰ কোনো যাদু নহয়, এইবোৰ হৈছে নিজৰ মন, অভ্যাস আৰু কৰ্ম সঠিক পথত আনিবলৈ সহায় কৰা সৰু সৰু পদক্ষেপ। যদি এই বছৰত কেতিয়াবা একো ভাল লগা যেন নহয়, তেন্তে মনত ৰাখিব, অংকুৰ ওলোৱাৰ আগতে মাটিত বহুত অন্ধকাৰ থাকে। ঠিক সেইদৰে ভাল দিন অহাৰ আগতে জীৱনে অলপ পৰীক্ষা লয়। বিশ্বাস ৰাখিব, ধৈৰ্য এৰি নিদিব আৰু নিজৰ কৰ্মৰ পৰা পলাব নালাগে। সময় সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু যি মানুহে হাৰ নেমানে তেওঁলোকৰ ভাগ্য এদিন সলনি হ'বই। শুভকামনা, শুভশক্তি আৰু 2026 চনৰ বাবে হৃদয়ৰ পৰা আশীৰ্বাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।